নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম সো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে ফিটনেছৰ ৰিসিপ্ট কেনেকৈ ডাউনলোড কৰিব যেটো ফিটনেছ ফেল হলে আপোনালোকে ফিটনেছৰ ৰিসিপ্ট এটা কাটিব লাগে তাৰ পিছত সেই ৰিসিপ্টখন টিটিও অফিসত লৈ যাব লাগে ফটো উঠাবৰ কাৰণে সেই ৰিসিপ্টখন আপোনালোকে কেনেকৈ অনলাইন ডাউনলোড কৰিব সেই বিষয়ে দেখুৱাম সো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো So first আমি Google Chrome browserত পৰিবহন বুলি সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজটো খোল খাই যাব খোল খোৱাৰ পিছত ইয়াতে যেটো অনলাইন সাৰ্ভিসেস বুলি লিখা আছে তাতে আমি ক্লিক কৰি ফাৰ্স্ট অপচন ভেহিকল ৰিলেটেড সাৰ্ভিসেছত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে সিলেক্ট ষ্টেট নেমত আমাৰ ষ্টেটটো সিলেক্ট কৰি লম আমি কৰাৰ পিছত নেক্সট ইয়াতে আমাৰ যেটো আৰটিও অফিস সিলেক্ট আৰটিওত আমাৰ যেটো জিলা ডিস্ট্ৰিক্টৰ নামটো ইয়াতে আমি এন্টাৰ কৰি দিম এন্টাৰ কৰাৰ পিছত ইয়াতে চেক বক্সত ক্লিক কৰি আমি প্ৰসিডত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পপ আপ আহিব अगेन আমি ইয়াতে যেটো প্ৰসিড লিখা আছে সেই প্ৰসিডত আমি ক্লিক কৰি দিম প্ৰসিডত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে আমি বহুত কেটা অপচন দেখিবলৈ পাম তাৰ ভিতৰত যেটো ইয়াতে লাষ্ট অপচন এটা আছে স্ট্যাটাস বুলি স্ট্যাটাসত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে বহুত কেটা অপচন দেখা পাম ইয়াৰ ভিতৰত ৰিপ্ৰিন্ট ৰিসিপ্ট ফৰ্মত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ৰিপ্ৰিন্ট ৰিসিপ্ট লিখা যেটো আছে अगेन আমি তাতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে প্ৰিন্ট ৰিসিপ্ট প্ৰিন্ট কৰিবৰ কাৰণে বহুত কেটা অপচন পাম ইয়াৰ যেটো লাষ্ট অপচন আছে ৰেজিষ্ট্ৰেচন বুলি তাতে আমি ক্লিক কৰি ইয়াতে ট্ৰানজিশনত আমি এপ্লিকেশন বুলি সিলেক্ট কৰিম তাৰ পিছত ইয়াতে অনলাইন এপ্লিকেশনত আমি অনলাইন সাৰ্ভিসেস তাৰ পিছত আমাৰ ভেহিকলৰ নাম্বাৰ আৰু আমাৰ ভেহিকলৰ চেসিস নাম্বাৰৰ লাষ্ট 5টা ক্যাৰেক্টাৰ আমি ইয়াতে এন্টাৰ কৰি ইয়াতে যেটো ক্যাপচা কোড আছে ক্যাপচা কোড এন্টাৰ কৰি শো ডিটেইলছত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমি গুটেখিনি ডিটেইলছ ইয়াতে দেখিবলৈ পাম আমাৰ কেতিয়া ট্ৰানজিশন মানে হৈছিল টেক্স আমাৰ বাকি কাগজ যেটো আছে গাড়ীৰ কেতিয়া বনোৱা হৈছিল সো ফাৰ্স্ট এটা আমি দেখিবলৈ পাম যে ফিটনেছ ইনস্পেকশন বুলি তাৰ পিছত আমি ইয়াতে যেটো ৰাইট সাইডে প্ৰিন্ট ৰিসিপ্ট বুলি লিখা আছে তাতে আমি ক্লিক কৰিম ক্লিক কৰি আমাৰ যেটো ই ৰিসিপ্টখন এখন আমি ইয়াৰে পৰা ডাউনলোড কৰি লম ইয়াতে গুটেখিনি ডিটেইলছ আহি যাব আমাৰ এপ্লিকেশন নাম্বাৰ খ তাৰ পিছত আমি এই পেজটো আমি স্ক্ৰল কৰিম স্ক্ৰল কৰাৰ পিছত ইয়াতে প্ৰিন্ট লিখা আছে আমি প্ৰিন্টত ক্লিক কৰিম ক্লিক কৰি এজ এ পিডিএফ ফাইল আমি প্ৰথমে এটো সেভ কৰি লম তাৰ পিছত প্ৰিন্ট আউট উলিয়াই আমি আৰটিও অফিসত এটো লৈ যাম সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো লাইক শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ